সুবৰ্ণ পাতৰ বস্ত্ৰ ভূজ হৰিৰা প্ৰীতি হেতু পৰমাত্মা উচৰ্গা কৰিব যথাযুত বুদ্ধি বাচক সন্দোষিব হৰিৰা সুবৰ্ণহিতে বস্ত্ৰ দৈব দেবু বাচকৰ দুষ্টে প্ৰীতি হুৱে ভগৱান হৰিয়া ফুটনি গতি শুনি কৰি কি গণ অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ হৰিৰা এই সাত কলে শুনিলে নে? অৰ্জুনৰ আগত স্বয়ং নাৰায়ণে কৈ আছে কথাখিনি গোটেই কথা। গীতা পাঠ শেষেইটো পাঠ যে কৰিব তেবে সে পাঠ বৰ ফল সিজনে লভিব হৰিৰা। এতিয়া গীতা পাঠৰ শেষত মহাত্মা মহাভাগৱত এইটো কোনজনে গতি লভিব? চোতা বক্তা বুলি কৈছে। চোতা বক্তা দুইজনে কৰিব। গৃহস্থহে পাতিছে বঢ়িয়া প্ৰশ্ন কৰিছে, সাধু প্ৰশ্ন কৰিছে। এতিয়া ইয়াত আজি সেৱকীয়ে ধুনীয়া এখন গীতা পাঠ আয়োজন কৰি আপোনাসকলক নিমন্ত্ৰণ কৰি ইয়াতে বহুৱাইছে, কিন্তু ইয়াৰ ফলভাগী সম্পূৰ্ণ সেৱকীয়ে পোৱা নাই। সেৱকীয়ে যিমানখিনি পাইছে এই চোতা বক্তা সকলোৱে সিমানখিনিয়ে পাইছে। সকলোৱে ভাগ একেটাই পাইছে। ইয়াত তেওঁলোকৰ আপোনালোকে ভাল পায় যি সন্তুষ্ট লভে তাৰ পৰা আশীৰ্বাদ কৰিলেহে সেৱকীয়ে পাব। ভকতে জানা মোৰ হৃদয়, ভকতে মই তাৰ হিয়া নিশ্চয় বুলি কৃষ্ণই কৈছে যে ভকতৰ হৃদয়ত তেওঁ ভগৱন্ত সোমাই আছে। ভগৱন্ত বেলেগত ক'তো নাই। এতিয়া ভগৱান আছে আমাৰ। তেওঁৰ যেতিয়া ইয়াৰ পৰা গুচি গ'ল, আজি কলিকালত বাংময় মূৰ্তি হিচাপে ভাগৱত গীতাত প্ৰভু কৃষ্ণ আছে, নিজে আছো বুলি কৈছে। এতিয়া সেই বাংময় মূৰ্তি হিচাপত যি ভাগৱতত আছে সেইখিনিকে আমি ভকতে পাণ কৰিছোঁ। আজি সকলোৱে ব্যক্তিকে আমি আজি গীতা পাঠ পাণ কৰিছোঁ। সেই ফলটো আপোনালোকে পাইছে। আপোনালোকে পাই সেৱকীক আশীৰ্বাদ কৰিব লাগিব। আপোনালোকে সন্তুষ্ট লভি সেৱকীয়ে যিমানখিনি পাইছে আপোনালোকেও সিমানখিনিয়ে ভাগ পাইছে। ইয়াত কোনেও কম পোৱা নাই। নম্বৰ সকলোৱে সমানেই পাব। তাৰ আয়ত্ব কৰাটোৱে কথা।